हेलो फ्रेंड्स, आशा करो अपना सकलो भाले आछे। आपलोके जदि पुचका खाई ভাল पाए घरते आपलोके नो ऑयल पुचका बनाब पारिबो। जेहेतु आपलोके देखिसे मैं निमख गरम कर लैसो। केराहीखन किन्तु बहुत गरम हब लागिब, निमखखिनिओ बहुत गरम हब लागिब, तेतियाहे आसलते पुचकाखिनि सुंदरकै फुलिब। ये आपलोके देखिसेই নহয়। और जेतिया पुचकाखिनि हो যাব आपलोके टिश्यू पेपारे एनेके मुछि पेলাই थৈ দিব, যাতে बहुत निमखिया নহয়, নহলে चालनी एखने चाली लব। এতিয়া মোৰ प्राय এটা এটাকে বনোৱা হৈ গৈছে। আপোনালোকে বাৰু ঘৰত এনেকে বনাই কেতিয়াবা খাইছেনে? বিশেষকৈ নিমখত ভাজি পেলাই যদি নাই খোৱা ট্ৰাই কৰি চাব। একদম মচমচীয়া হয়, খাবলৈ কাৰণে বিৰাটেই ভাল হয় আৰু ইমান সুন্দৰকৈ আচলতে পুচকাখিনি ফুলে। আপোনালোকে দেখিব পাৰিছে ইতিমধ্যে। আপোনালোকে যদি চাট লাভাৰ হয়, পানীপুৰি, পুচকা, দহি পুৰি, इफाले पापड़ी चाट, दही बल्ले कोनটো बहुत बेसी ভাল পায় कमेन्ट सेक्शনত জনাব হা। আসলতে আজিকালি बहुत हेल्दी स्नैको ওলাইছে, हेल्दी चाटो ওলাইছে, ঘৰটো আসলতে টেষ্টিকে বনাই খাব পাৰি, বিশেষকৈ গোটা মগুৰ চাটটো নহয়নে বাৰু। আৰু পানীপুৰি বুলি ক'লে সকলোৰে ফেভাৰিট, অল টাইম বুলি ক'ব পাৰি। সেইকাৰণে আপোনালোকে বিশেষকৈ পানীটো ঘৰতে বনাব পাৰে। যেহেতু আপোনালোকে আসলতে জানেই চাগে, মই কিন্তু আজি দহি পুৰিহে বনাবলৈ চেষ্টা কৰিছোঁ। ইমানে আসলতে খাই ভাল লাগিলে নহয়, আপোনালোকক নকৈ নোৱাৰি জানেনে। ইমান সুন্দৰকৈ বনোৱা হৈ গৈছে দেখিছেনে, একদম মচমচীয়া হৈছে। শব্দটো শুনি গম পাইছেই চাগে। মোৰ ইয়াৰ ৰেডি হৈ গৈছে। লগতে এতিয়া মই চাটনিও বনাবলৈ চেষ্টা কৰিছোঁ। ইমলি চাটনি মই আগৰ ৰেচিপিত আপোনালোকক মই শ্বেয়াৰ কৰিছিলোঁ, সেইকাৰণে মোৰ ঘৰত বনোৱা ইমলি চাটনিটো আছেই। পুদিনা ধনিয়াৰ চাটনি বনাইছোঁ, নিজৰ ষ্টাইলত বনাইছোঁ। জিৰা দিছোঁ, গোটা জিৰাটো দিছোঁ। তাৰপিছতে যিমান আপোনালোকে জলকীয়া খাই ভাল পায় সিমান দিব পাৰে। ইয়াত মই খালি এটা টুইষ্ট দিছোঁ, সেইটো হৈছে নিমখ অকণমান, চেনি দি দিছোঁ স্লাইড, আৰু লগতে থেকেৰা অকণমান দিছোঁ। আপোনালোকে দৈও দিব পাৰে, নেমু ৰস অকণমানো চেপি দিব পাৰে। মোৰ ৰেডিও হৈ গৈছে। এতিয়া মই বিশেষকৈ তেৱাত বাদামখিনি অকণমান মই ফ্ৰাই কৰি লৈছোঁ। লগতে মই আলু বইল কৰাও হৈ গৈছে, এয়া আলুৰ বাকলিও গুচাই লৈছোঁ। আচলতে আলুখিনি বাকলি নুগুচোৱাকৈ বনালে কি হয় জানেনে বাৰু। আপোনালোকে যদি দুফাল দুফালকৈ এনেকৈ কৰি পেলাই বাকলিটো নুগুচোৱাকৈ আচলতে বইল কৰি লৈ পাছত গুচাবলৈ বহুত সহজ হয়। সেয়েহে এতিয়া মই মিহিমিহিকৈ পিঁয়াজ কাটি লৈছোঁ, আৰু যি যি মছলা আছে ঘৰত সেইখিনি দিব পাৰে। আৰু মই আন্দাজমতে নিমখ দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, চাট মছলা, অকণমান স্লাইড জালুকৰ গুড়ি। আপোনালোকে আমচুৰ পাউডাৰো দিব পাৰে যদি আমচুৰ পাউডাৰ থাকে। যিহেতু মোৰ ঘৰত আমচুৰ পাউডাৰ নাই, সেইকাৰণে মই আমচুৰ পাউডাৰ দিয়া নাই। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি ল'ম। আৰু যে এই পুৰটো যে ইমানেই টেষ্টি আছিলে, আৰু লগতে মই তেতেলীও লৈ লৈছোঁ দেই। গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। আৰু আচলতে যিমান পিটিকাটো মিহি হ'ব সিমান আচলতে খাবলৈ ভাল হ'ব, সেইকাৰণে একদম মই মিহিকৈ আচলতে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া দৈ লৈ লৈছোঁ, মই টেঙা দৈ লৈ লৈছোঁ, আপোনালোকে মিঠা দৈও ল'ব পাৰে। স্লাইড চেনি অকণমান ইনক্লুড কৰিছোঁ। ক'বলৈ গ'লে এতিয়া মই চাট মছলা দিলোঁ, জিৰা গুড়ি দিলোঁ, গোটেইখিনি একেলগে মই মিক্স কৰি লৈছোঁ। আপোনালোকে জলকীয়া গুড়ি অকণমান দিব পাৰে কালাৰটোৰ কাৰণে। এতিয়া আৰু পুচকা বনোৱাহে কথা, আৰু আমি সকলোৱে আচলতে পুচকা বনাবলৈ জানোৱেই। বিশেষকৈ আজি পুচকা বুলি ক'বলৈ গ'লে আজি মই দহি পুৰি বনাইছোঁ। এয়া দেখিছে নহয়, প্ৰথমতে ভাঙি লৈছোঁ। আচলতে যিমান সহজ যেন লাগে সিমান সহজ নহয়। গোটেইখিনি যদি আপোনালোকে কৰিবলৈ চায়, ইমলি কি চাটনি, এইফালে ধনিয়া কি চাটনি, সেইবিলাক যি বস্তু আচলতে কৰিবলৈ চায় নহয়, বহুত আচলতে এটা লেণ্ডি প্ৰচেছ বুলিয়ে ক'ব পাৰি। একদম সোনকালে আচলতে বস্তুটো নহয়েই। আপোনালোকে যদি ঘৰতে পুচকা বনাম বুলি ভাবিছে, তেতিয়াহ'লে অকণমান টাইম লৈ পেলাইহে কৰিব। তেতিয়াহে আচলতে যিমান টাইম লৈ কৰিব সিমান আচলতে বস্তুটো খাবলৈ বিৰাটেই ভাল হ'ব। এতিয়া দেখিছেনে, মই এটা এটাকৈ পুৰ ভৰাই ল'লোঁ, বিশেষকৈ আলু পুৰ। এতিয়া আৰু প্লেটিং কৰাহে টাইম। যিমানে আচলতে সুন্দৰ প্লেটিং হ'ব সিমানে আচলতে সুন্দৰকৈ খোৱাও হ'ব আৰু বহুত টেষ্টিও লাগিব। যিহেতু ইয়াত ডালিম লাগে, আনাৰ লাগে, মই আনাৰো আচলতে আছে ঘৰত। এতিয়া দৈও দি দিছোঁ এটা এটা পুচকাত। দৈ দিয়াৰ পাছত
আৰু চাটনি দিয়া কথাহে আৰু নহয়নে বাৰু চাটনিখিনি আচলতে মেইন চাটৰ ইনগ্ৰিডিয়েণ্ট বুলি ক'বলৈ হ'লে চাটনি বুলিয়ে ক'ব পাৰি যিমানে চাটনি ভাল হ'ব সিমানে আচলতে চাটখিনি বহুত খাবলৈ ভাল হ'ব আপোনালোকেও বাৰু ঘৰত এনেকৈ বনায় নেকি মই জাষ্ট আজি ফাৰ্ষ্ট টাইমৰ কাৰণেহে ট্ৰাই কৰি চাইছোঁ দেই কিন্তু খাবলৈ বহুত সাংঘাতিক ভাল হৈছিলে আৰু যিহেতু মই চাটনিবিলাকো ওপৰত এনেকৈ দি দিছোঁ ট্ৰাই কৰিছোঁ এনেকৈ বনাবলৈ কাৰণে যিহেতু ঘৰত বনোৱা বস্তু সদায় ঘৰ কা খানা বুলিয়ে ক'ব লাগিব নহয়নে বাৰু এতিয়া আৰু মই এটা এনেকৈ ভজা বাদামো দি দিছোঁ ভজা বাদাম দিয়াৰ পাছত আৰু বহুত বেছি কাম নাথাকে আকৌ যদি ইচ্ছা কৰে আৰু অকণমান আপোনালোকে দৈ দিব পাৰে যিহেতু কালাৰকেইটা ভালকৈ ওলাব লাগিব সেইকাৰণে মই এবাৰহে দৈ দিছোঁ পাছত অকণমান দি ল'লোঁ আৰু ক'বলৈ গ'লে এতিয়া মই ফল মূল বুলি ক'বলৈ হ'লে মই আনাৰ দিছোঁ কালাৰফুলো লাগে আৰু খাবলৈও ভাল লাগে যিহেতু আনাৰৰ চাটনিও বনোৱা হয় আনাৰৰ পানীও বনোৱা হয় ওপৰত আৰু এতিয়া বিকাজী ভুজিয়া দি দিছোঁ চাট মছলা অকণমান ছটিয়াই দিলোঁ আৰু বিশেষ একো কাম নাই পিঁয়াজ অকণমান দি দিলোঁ আৰু মোৰ প্ৰায় ৰেডিয়ে হৈ গ'ল ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিছে প্লিজ এনেকৈ ট্ৰাই কৰি চাব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰিব সদায় নতুন ৰেচিপিজ নতুন ভিডিঅ'জ আহি থাকিব আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ আপোনালোকে যিমানে আচলতে মোক ছাপোৰ্ট কৰি যায় সদায় আচলতে মই সকাহ পাওঁ আগতে যেনেকৈ ছাপোৰ্ট কৰি আছিলে ঠিক এনেদৰেই ছাপোৰ্ট কৰি থাকিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদতে মই আজি এইটো পৰ্যায় পালোহি আৰু যাতে আপোনালোকে মোক ছাপোৰ্ট কৰি যায় যাতে মই আৰু আগুৱাই যাব পাৰোঁ এয়া মোৰ প্লেটিংটোনো কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব আজিৰ কাৰণে আহিছোঁ শুভৰাত্ৰি